সর্বপ্রথমে আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই কেন্দ্ৰীয় সমিতি আৰু লখিমপুৰ জিলা সমিতিৰ তৰফৰ পৰা আমি নতুন বছৰৰ শুভেচ্ছা সকলো অসমবাসীলৈ আমি যাচিলোঁ। হয়, আজি আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা জিলা কমিটি লখিমপুৰ জিলা কমিটিয়ে আজি আমাৰ ডিষ্ট্ৰিক্ট কোৰ্টৰ ওচৰত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে আৰু আমাৰ বিষয়বিলাক কোনো নতুন বিষয় নহয়, আমাৰ সেই দাবীবিলাক কোনো নতুন দাবী নহয়। আমি আদিবাসী ছাত্ৰ সন্থা জন্মলগ্নৰে পৰা বা তাৰ আগৰে পৰা আদিবাসীসকলৰ যি জ্বলন্ত সমস্যাবিলাকৰ ওপৰত মাত মাতি আহি আছে আৰু আজিও সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই বাধ্য হৈ পেলাই অসম চৰকাৰ তথা বিজেপি চৰকাৰৰ ওচৰত আকৌ এই দাবী জনাবলৈ আহিছোঁ যে আমাৰ যি শেডুলিঙৰ বিষয়টো আদিবাসীসকলৰ অসমত বসবাস কৰা আদিবাসীসকলৰ শেডুলিঙৰ বিষয়টো কিয় আজিলৈকে অসম চৰকাৰ তথা কেন্দ্ৰীয় চৰকাৰে আজিলৈকে কিয় ইয়াক আমাক যি শেডুলিং আমাক হ'ব লাগে বা জনজাতিকৰণৰ যি মৰ্যাদা আমাক দিব লাগে কিয় আজিলৈকে এই বিষয়টো তেওঁলোকে উত্থাপন কৰা নাই বা কিয় আমাক আজিলৈকে শেডুলিং কৰা নাই। ইয়াৰ লগতে আমি তেওঁলোকক ক'বলৈ বিচাৰিছোঁ যে যোৱা 2019 ST অৰ্ডাৰ এমেণ্ডমেণ্ট বিল 2019ৰ জৰিয়তে তেওঁলোকে আদিবাসীসকলৰ 36 জনগোষ্ঠীক এনলিষ্ট কৰিলে শেডুলিং কৰা হ'ব বুলি, কিন্তু তাৰ পাছত অসম চৰকাৰে যি ৰিপৰ্ট পঠিয়াব লাগিছিলে আজিলৈকে অসম চৰকাৰ তথা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে আজিলৈকে অসমৰ আদিবাসীসকলৰ যি শেডুলিঙৰ বিষয়টো লৈ পেলাই কেন্দ্ৰীয় চৰকাৰে কোনো ৰিপৰ্ট আজিলৈকে পঠোৱা নাই। তাৰ মানে কি যে তাৰ মানে আমাৰ এই বিষয়টো সদায় তেওঁলোকে আঁতৰাব বিচাৰে, মাত্ৰ ইলেকশ্যনৰ সময়ত তেওঁলোকে আদিবাসীসকলক জনজাতিকৰণ দিয়া হ'ব বুলি তেওঁলোকে বহুত ডাঙৰ আশ্বাস দিয়ে, কিন্তু আজিলৈকে আমি এই দেখি আছোঁ যে প্ৰত্যেকবাৰে তেওঁলোকে আমাক কিন্তু প্ৰবঞ্চনা কৰি আছে, আমাক ঠগি আছে। ইয়াৰ লগতে আমাক আজিৰ তাৰিখত কাষ্ট চাৰ্টিফিকেট টি ট্ৰাইবৰ নামত আমাক কাষ্ট চাৰ্টিফিকেট যি OBC কাষ্ট চাৰ্টিফিকেট দিয়া হয় এইটো টি ট্ৰাইবৰ নামত আমাক দি থকা হৈছে। আমি বাৰে কৈ আছোঁ যে আপোনালোকে এটা সময়ত আমাক আদিবাসী বুলি স্বীকৃতি দিলে, আদিবাসী ৱেলফেয়াৰ এণ্ড ডেভেলপমেণ্ট কাউন্সিলৰ জৰিয়তে আদিবাসীসকলক অসমত আদিবাসী বুলি স্বীকৃতি দিয়া হ'ল। তাৰপিছত যি আমাৰ পৰিচয় পত্ৰক আমাক আদিবাসী বুলি ক'ব লাগে সেই পৰিচয় পত্ৰত আপোনালোকে আমাক টি ট্ৰাইব বুলি কৈ আছে। এই দুইমুখীয়া নীতি কিহৰ কাৰণে? তাৰ কাৰণে আমি আজিৰ এই অৱস্থান ধৰ্মঘটৰ জৰিয়তে আমি অসম চৰকাৰক সকীয়াই দিব বিচাৰিছোঁ যে আপোনালোকে অতি শীঘ্ৰে এইখিনি যদি ঠিক নকৰে তেতিয়াহ'লে আমি আইনগত ব্যৱস্থা ল'বলৈ আমি বাধ্য হ'ম। লগতে আমি ক'ব বিচাৰিছোঁ যে আমাৰ যিসকল আদিবাসী লোকসকল যি ফৰেষ্ট এৰিয়াবিলাকত বসবাস কৰি আছে, বহুত যুগ ধৰি পেলাই তেওঁলোকে ফৰেষ্ট এৰিয়াত বসবাস কৰি আছে, তেওঁলোকক এতিয়াও মাটিৰ অধিকাৰ দি থকা নাই। বাগান এৰিয়াত যিসকলে চিলিং মাটিত বসবাস কৰি আছে আজিও তেওঁলোকে মাটিৰ অধিকাৰ পোৱা নাই। আৰু লগতে আমি ক'ব বিচাৰিছোঁ যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছিল যে অসমত বা চাহ শ্ৰমিকসকলে যি বাগানত বসবাস কৰি আছে তেওঁলোকে বসবাস কৰি থকা যি হোমষ্টেড লেণ্ড সেই মাটিটুকু চাহ শ্ৰমিকৰ নামত দিয়া হ'ব বুলি তেওঁলোকে ঘোষণা কৰিছিল, কিন্তু আজিলৈকে কাগজে কলমে কিন্তু কোনো কাম কৰা নাই। আমি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি দাবী জনাব বিচাৰিছোঁ যে অতি সোনকালে এই কামখিনি যাতে তেওঁলোকে আগবঢ়ায়। লগতে আমাৰ চাহ শ্ৰমিকৰ যি দৈনিক মজুৰি আজিও 250 টকা দৈনিক মজুৰি দিয়া হৈ আছে। আৰু আমি অলপ দিনৰ আগতে ভাৰতৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়া নৰেন্দ্ৰ মোদী ডাঙৰীয়াই মিনিমাম ৱেজ ভাৰতবৰ্ষত যি মিনিমাম ৱেজ আছে সেই মিনিমাম ৱেজটো ৰিভাইজ কৰিছে। আৰু এই মিনিমাম ৱেজ ৰিভিশ্যনত আমি দেখা পাইছোঁ যে যথেষ্ট 500ৰ ওপৰত মিনিমাম ৱেজ বাঢ়িছে। তাৰমানে মিনিমাম ৱেজ যি আনস্কিল লেবাৰক 500 অলমষ্ট 600+ আনস্কিল লেবাৰক মিনিমাম ৱেজ দিব লাগে বুলি তাত কোৱা হৈছে। লগতে ভাৰত চৰকাৰে কৈ আছে মিনিমাম ৱেজ নহয় লিভিং ৱেজৰ কথা পাতি আছে। লিভিং ৱেজ মানে এজন শ্ৰমিক হওক তেওঁ যিমান
বেতন পাব, দৈনিক মজুৰি পাব, সেই দৈনিক মজুৰে তেওঁৰ যিখিনি জীৱিকা, তেওঁ নিজৰ ল'ৰা ছোৱালীক এটা ভাল জীৱিকা দিব পাৰে, ল'ৰা ছোৱালী শিক্ষা দিব পাৰে, ভাল স্বাস্থ্য দিব পাৰে, ভাল কাপোৰ কানি পিন্ধিব পাৰে, ভাল এটা ঘৰত সাজি পেলাই থাকিব পাৰে, এই কথাটো ভাৰত চৰকাৰে কৈ আছে। সেইকাৰণে আমি কৈ আছোঁ যে চাহ শ্ৰমিকসকল, আজিও চাহ শ্ৰমিকসকল যি দৈনিক মজুৰি পাই আছে, এই দৈনিক মজুৰি কিন্তু তেওঁলোকৰ পৰ্যাপ্ত নহয়। সেইকাৰণে আমি দাবী জনাইছোঁ যে 550 টকালৈ দৈনিক মজুৰি বৃদ্ধি কৰিব লাগে। ৰিপৰ্টাৰ লাইভ।